Hello everyone, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টোত আমি BSF কনষ্টেবল GD ৰিক্ৰুটমেণ্ট 2025 ওপৰত ডিসকাস কৰিম। ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট আহিছে 391 টা। বথ মেল আৰু ফিমেলৰ কাৰণে পোষ্ট আহিছে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে কি 16 অক্টোবৰৰ পৰা আৰু লগতে এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 4 নৱেম্বৰ। এই পোষ্টৰ কাৰণে কি যিবিলাক স্পৰ্ট সাৰ্টিফিকেট আছে অৰ্থাৎ কি যিবিলাকে স্পৰ্ট খেলে সেইবিলাকৰ কাৰণে হৈছে এই পোষ্ট। এই বিভিন্ন খেলৰ কাৰণে আছে, যেটো বাস্কেটবল আছে তাৰ কাৰণে কি 6টা পোষ্ট আছে, মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে আছে 12টা। ঠিক সেইদৰে বক্সিঙত আছে কি মেলৰ কাৰণে 11টা আৰু ফিমেলত কি 7টা। সাইক্লিঙৰ কাৰণে কি মেলৰ কি 4টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে কি 4টা। এনেকে আছে, আমি যদি চাওঁ এনেকে তোমালোকে পোষ্ট কৰি চাই ল'ব কিহত কেইটা পোষ্ট আছে। টোটেল আমি যদি চাওঁ ইয়াত টোটেল মেলৰ কাৰণে কিমানটা পোষ্ট আছে 197টা। ঠিক সেইদৰে ফিমেলৰ কাৰণে আছে 194টা। ইয়াৰ পিছত এজ লিমিট যদি আমি চাওঁ 18 বছৰ হ'ব লাগিব আৰু লগতে যিবিলাক SC ST আছে সেইবিলাকে কি 5 বছৰ ৰিলেক্সেশ্যন পাব আৰু OBC বিলাকে কি 3 বছৰ ৰিলেক্সেশ্যন পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু লগতে 2023 আৰু 25ৰ ভিতৰত কি ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল স্পৰ্টত পাৰ্টিচিপেট কৰা হ'ব লাগিব, নহ'লে মেডেল জয়ী হোৱা হ'ব লাগিব। আমি ফিজ যদি চাওঁ যিটো জেনেৰেল আৰু OBC আছে 159 চাৰ্জ হ'ব। নেক্সট ST ST আৰু কি অল ফিমেল কেণ্ডিডেটৰ কাৰণে কি কোনো ধৰণৰ ফিজ নাই, নো ফিজ। এপ্লিকেশ্যন কি 16 অক্টোবৰ অৰ্থাৎ কি কাইলৈৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট কি 4 নৱেম্বৰলৈ। আমি ইয়াৰ স্যালাৰি যদি চাওঁ পে স্কেলটো কি হ'ব 21,700ৰ পৰা কি 69,100ৰ ভিতৰত থাকিব। ফিজিকেল ষ্টেণ্ডাৰ্ড যদি চাওঁ যিটো হাইট আছে হাইটটো কিমান মেলৰ কি 170 সেন্টিমিটাৰ হ'ব লাগিব আৰু ফিমেল কি 157 সেন্টিমিটাৰ হ'ব লাগিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।